আপুনি জানেনে পৃথিৱীৰ আটাইতকৈ সৰু ফলটোৰ নাম কি? আৰু পৃথিৱীত এনেকুৱা এটা ঠাই আছে য'ত যোৱা 20 লাখ বছৰৰ পৰা আজিলৈকে এটোপালো বৰষুণ হোৱা নাই। পৃথিৱীত এনেকুৱা এটা প্ৰাণী আছে যাৰ মেমৰি মাত্ৰ 3 ছেকেণ্ডৰ। হয়, এনেকুৱা ধৰণৰ কিছুমান আচৰিত ফেক্টছ আজিৰ এই ভিডিঅ'ৰ পৰা আপুনি জানিব পাৰিব। তো আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টা বটনটো দবাই তাতে অল অপশ্যনটো বাছি নিক যাতে মই আপলোড কৰা ভিডিঅ' নটিফিকেশ্যন আপুনি সকলোতকৈ আগত পায়। তো আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। পৃথিৱীত বিভিন্ন প্ৰাণী আছে আৰু সকলোৰে মেমৰি কেপাচিটি বা মেমৰি পাৱাৰ বেলেগ বেলেগ। আজি মই আপোনালোকক যিটো প্ৰাণীৰ কথা ক'বলৈ গৈ আছোঁ সেইটো হ'ল গোল্ডফিছ। হয়, গোল্ডফিছৰ মেমৰি কেপাচিটি মাত্ৰ 3 ছেকেণ্ডৰ। গোল্ডফিছে যেতিয়া কণী দিয়ে, কণী দিয়াৰ পাছত এতিয়া নিজৰ কণীখিনিক চিনি নাপায়। আপোনালোকৰ সকলোৱে প্ৰায় এপেল খায় বা আপেল খাই ভাল পায়। এই এপেলৰ পৃথিৱীত 3000ৰো অধিক প্ৰকাৰৰ আছে। আপুনি জানেনে পৃথিৱীৰ আটাইতকৈ ডাঙৰ এপেলটো ক'ত হৈছিলে আৰু ক'ত পোৱা গৈছিলে? হয়, এইটোক পোৱা গৈছিলে জাপানৰ হিৰোচাকিত 24 অক্টোবৰ 2005 চনত। এই আপেলটো যাৰ বাগিচাত পোৱা গৈছিলে তেখেতৰ নাম হৈছে চিছাটো ইৱাছাকি আৰু ইয়াৰ ওজন আছিলে 1.849 কিলোগ্ৰাম অৰ্থাৎ 1 কিলো 849 গ্ৰাম। এইটোৱে আটাইতকৈ ডাঙৰ আপেল পৃথিৱীৰ আৰু এইটোৱে গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰিছে। আপোনাক যদি মই দুটা বটলত দুটা পানী দিওঁ, অৰ্থাৎ এটা বটলত আপোনাক গৰম পানী দিম, আন এটা ঠাণ্ডা পানী দিম, আৰু মই আপোনাক কওঁ যে এই দুটা আপুনি ফ্ৰিজত থৈ আপুনি বৰফ কৰিব লাগে বা বৰফ বনাব লাগে। ইয়াৰ পাছত যদি আপোনাক সোধোঁ যে কোনটোত আগতে বৰফ হ'ব, তেতিয়াহ'লে নিশ্চয় আপুনি ক'ব যে ঠাণ্ডাটো সোনকালে বৰফ হ'ব। কিন্তু এনেকুৱা ধৰণৰ নহয়। আচলতে গৰম পানীটো বেছি সোনকালে বৰফ হ'ব ঠাণ্ডা পানীৰ তুলনাত। পৃথিৱীত যিমান জীৱ জন্তুৰ টাং আছে বা জিভা আছে সেইবোৰৰ প্ৰায় সকলোৱে জীৱ উলিয়াব পাৰে, কিন্তু অকল ঘৰিয়ালেই একমাত্ৰ প্ৰাণী যিটোৱে টাং উলিয়াব নোৱাৰে, মানে জিভা উলিয়াব নোৱাৰে। আপোনালোকৰ সকলোৱে প্ৰায় জানে যে মানুহৰ হাতৰ ফিংগাৰপ্ৰিণ্ট বা ভৰিৰ ফিংগাৰপ্ৰিণ্ট সকলোৰে বেলেগ বেলেগ। সেইদৰে মানুহৰ জিভাৰ অৰ্থাৎ টাংৰ প্ৰিণ্ট সকলোৰে বেলেগ বেলেগ। আপোনালোকৰ সকলোৱে প্ৰায় জানে যে বৰষুণৰ পানীত আটাইতকৈ ভাল ডিষ্টিল ৱাটাৰ। কিন্তু আপুনি জানেনে বৰষুণৰ পানীত কি ভিটামিন থাকে? হয়, বৰষুণৰ পানীত ভিটামিন B12 থাকে আৰু মানুহৰ দেহত যদি ভিটামিন B12ৰ অভাৱ হয় তেতিয়াহ'লে মানুহৰ এনিমিয়া হয়। আমাৰ দেহৰ এটা কোষ বা চেলৰ ভিতৰত থকা DNAৰ যিমানখিনি দৈৰ্ঘ্য হয় সেইটো হ'ল প্ৰায় 2 মিটাৰ অৰ্থাৎ 6 ফুট। আৰু আমাৰ দেহৰ গোটেই চেলবোৰৰ DNAক যদি আপুনি লগাই জোখে তেতিয়াহ'লে ই হ'ব পাৰে আমাৰ সৌৰজগতৰ ব্যাসৰ 2 গুণ। এনেতো সাধাৰণতে মৰুভূমিবোৰ শুকান হয়, কিন্তু ইয়াৰ মাজত আটাইতকৈ শুকান ঠাইটোৰ নাম হৈছে এটাকামা। এটাকামা নামৰ ঠাইখনে পৃথিৱীৰ মাটি পৃষ্ঠত অৰ্থাৎ ভূমিপৃষ্ঠৰ সকলোতকৈ শুকান ঠাই আৰু ইয়াত যোৱা 500 বছৰৰ পৰা এটোপালো বৰষুণ হোৱা নাই। পৃথিৱীৰ আটাইতকৈ শুকান ঠাইটো হৈছে ড্ৰাই ভেলিজ অফ এণ্টাৰ্কটিকা। ইয়াতে যোৱা প্ৰায় 2 লাখ বছৰৰ পৰা আজিলৈকে এটোপালো বৰষুণ হোৱা নাই আৰু ইয়ে হৈছে পৃথিৱীৰ আটাইতকৈ বেছি শুকান ঠাই। পৃথিৱীৰ আটাইতকৈ সৰু ফলটোৰ নাম কি? হয়, পৃথিৱীৰ আটাইতকৈ সৰু ফলটোৰ নাম হৈছে ৱল্ফিয়া গ্ল'বছা। এইটোৱে হৈছে পৃথিৱীৰ আটাইতকৈ সৰু ফল আৰু ই পানীৰ ওপৰত উপঙি থাকে বা পানীৰ ওপৰত হয় ইয়াৰ। আজিৰ এই ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্টছত মোক জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।